আৰু আমি যেনেকুৱা আমাক মৰম চেনেহেৰে আগুৱাই লৈ আহিছিল, কিন্তু আমি অঞ্চলৰ কাৰণে আমি যিমান পিছপৰি আছে, আজি যি এজন বিদেশী মানুহ আমি কৈছিলো যে মৌলানা বদৰুদ্দিন আজমলকে কৈছিলো যে বদৰুদ্দিন আজমল কারেন্ট ফর সৌদি আরব বাদ লিভিং অফ ইন্ডিয়া, নো সিটিজেন অফ ইন্ডিয়া। How dare you, Badaruddin Ajmal? I am the challenge. And the minority people, and the minority vote back. নিশ্চয় ইতিমধ্যে গম পাইছে, গতিকে এই 2020 ইয়ার ইলেকশন আমি দুটাতেই কৈ যাম, ইয়াত আমি উনিয়াৰ হ'ম। নিশ্চয় আপোনালোকৰ যি সমস্যা আমি ইতিমধ্যে দাবী উত্থাপন কৰিছো, আমি দিল্লী হাইকমাণ্ডত কিছুমানে কৈছে চুগালী বিজেপিত আহি এদিনত বিৰোধী কৰিছিল, আজি চুগালী বিজেপিত আহিছিল, কিন্তু আজি আমাৰ যি মোগলসকলে আমাক বহিৰাগত বনাইছিল, যি আমাৰ ডিটেনশ্যন কেম্পত ৰাখি দিয়েছিল, সেইকাৰণে আমি হাইকমাণ্ডত দাবী উত্থাপন কৰিছো যে আমাৰ এই ডিটেনশ্যন কেম্পৰ পৰা অতি সোনকালে তাৰ এটা ব্যৱস্থা ল'ব লাগে, যে আমাক অতি সোনকালে ওলাই দিব লাগে। আমি ৰাজনীতিক বিষয়ে